কাৰণ বন্ধুসকল আজি আপোনালোকৰ ফোনৰ জৰিয়তে মই ভিডিঅ'টো বনাই পেলাই আপডেট দিব বিচাৰিছোঁ যোনটো টেটকাম ৰিকমেণ্ড হ'ব গৈ আছে তাৰ কাৰণে বেষ্ট বুক হিচাপে আপোনালোকক কেইটামান বুক দেখাম লগতে আপোনাৰ টেটকাম ৰিকমেণ্ডেড চিলেবাছ অনুযায়ী কেনেধৰণে প্ৰিপাৰেশ্যন কৰা উচিত সেই সম্পৰ্কে জনাম বন্ধুসকল আপোনালোকে গম পাই চাগে প্লাছ 7,000+ ভেকেঞ্চি আছে আৰু 7,000+ ভেকেঞ্চিৰ কাৰণে এইবাৰ আপোনালোকৰ কোৱালিফাই কৰিব লাগিব টেটকাম ৰিকমেণ্ড এই টেটকাম ৰিকমেণ্ড কোৱালিফাই কৰিলে আপোনালোকে 7,000+ ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰিব গতিকে বন্ধুসকল ইয়াৰ কাৰণে আপোনালোকৰ প্ৰিপাৰেশ্যন কেনেধৰণৰ কৰাটো উচিত সেই সম্পৰ্কে জনাম বন্ধুসকল প্ৰথমে আপোনালোকে পেডাগজি যোনটো ছাবজেক্ট আছে এইটো 50 মাৰ্কছ আহিব আৰু পেডাগজিৰ ক্ষেত্ৰত মই কেইটামান বুক আপোনালোকক ছাজেষ্ট কৰিম মই এটা বুক লৈছিলোঁ যিটো হিমাংশী মেমৰ আপোনালোকে গম পাই চাগে এই বুকখন আপোনালোকে ল'ব পাৰে পেডাগজিৰ ক্ষেত্ৰত বহুত বেষ্ট বুক বুলি ক'ব পাৰি তেখেতৰ হেণ্ড ৰিটেন নোটছবোৰ আছে একদম ধুনীয়া বুক হয় কাৰণ আপোনালোকে গম পাইছে কি হিমাংশী মেমক পেডাগজিকেল কিং বুলি কোৱা হয় কাৰণ এনেকুৱা নাই বন্ধুসকল চিটেটৰ কাৰণে বহুত মাষ্ট বি ইম্পৰ্টেণ্ট আৰু তেখেতৰ মানে ভিডিঅ'বোৰ বহুত ভাল আপোনালোকে গম পাই চাগে যদি বিচাৰে আপোনালোকে হিমাংশী মেমৰ ভিডিঅ'বোৰ চাব পাৰে কাৰণ পেডাগজিৰ ক্ষেত্ৰত বহুত ভাল আৰু নোটছবোৰ প্ৰভাইড কৰে তেখেতৰ মানে চিলেবাছ অনুযায়ী ধুনীয়াকৈ এটা ষ্টেপ ধুনীয়াকৈ পঢ়ায় আৰু মেথন ৱাইজ ধুনীয়াকৈ পঢ়ায় যদি আপোনালোকে পেডাগজিত 50/50 ভিতৰত মাৰ্ক উঠাব বিচাৰে তেন্তে তেখেতৰ ভিডিঅ'বোৰ A to Z ধুনীয়াকৈ চাওক আৰু এই বুকখন যদি পাৰে আপোনালোকে পাৰচেছ কৰি ল'ব পাৰিব এইটো আপোনালোকে পেডাগজি হিমাংশী মেম বুলি ফ্লিপকাৰ্টত চাৰ্চ কৰিলে ধুনীয়াকৈ পাই যাব আৰু আছামিজ পিপলৰ কাৰণে কি পঢ়িব লাগিব আছামিজ পিপলৰ কাৰণে 50 মাৰ্কছ আছে গম পাইছে ইয়াৰ কাৰণে মই আপোনালোকক যোনটো আছামিয়াৰ বুকখন এইটো আপোনালোকে চাব পাৰে আছামিয়াৰ বুকখন ধুনীয়াকৈ পঢ়িব পাৰে এই বুকখনৰ পৰা এনেকুৱা নাই কাৰণ অসমৰ যিহেতু আছামিজ পিপল বুলি কৈছে ন গতিকে অসমৰ ডিটেইলছবোৰ ইয়াত সোধা হ'ব গতিকে বন্ধুসকল এই কাৰণে আপোনালোকে এই বুকখন পাৰচেছ কৰিব পাৰে লগতে আপোনালোকে এক্সট্ৰা যদি বিচাৰে কুশল ছাৰৰ যিবোৰ আপোনালোকৰ ইউটিউব চেনেল আছে চাগে গম পাইছে কুশল বৰুৱা নামৰ এজন ইউটিউব চেনেল আছে তাত আপোনালোকে ধুনীয়াকৈ সেই চেনেলটো ভিজিট কৰি চাব পাৰে তাত কাৰণ ধুনীয়াকৈ আছামৰ হিষ্টৰী অল ইণ্ডিয়া মানে ইণ্ডিয়াৰ লগতে আছামৰ অল হিষ্টৰীবোৰ এটা ডিটেইলছ দিয়া আছে নেক্সট জেনেৰেল ইংলিছৰ ক্ষেত্ৰত মই এক্সট্ৰা আপোনালোকক ছাজেষ্ট নকৰোঁ জেনেৰেল ইংলিছৰ কাৰণে আপোনালোকে খান ছাৰৰ ভিডিঅ' চাব পাৰে খান ছাৰৰ ভিডিঅ' চাওক লগতে আপোনাৰ যদি পাৰে আপোনালোকে ডিআৰ ছাৰ বুলি এটা চেনেল আছে ইউটিউবৰ তাত আপোনালোকে চাব পাৰে বহুত ধুনীয়া পঢ়ায় আৰু আপোনালোকৰ ফুল কনচেপ্ট ক্লিয়াৰ হ'ব নেক্সট কাৰেণ্ট এফেয়াৰৰ কাৰণে মই এক্সট্ৰা নকওঁ জিকেবোৰ আপোনালোকে ধুনীয়াকৈ জিকে বহুত চেনেল আছে ধুনীয়াকৈ চাব পাৰিব গতিকে পেডাগজিৰ ক্ষেত্ৰত আপোনালোকে হিমাংশী মেমৰ চাব পাৰে আছামিজ পিপলৰ কাৰণে আপোনালোকে ক'লোৱে মই এইকেইটা বুক পঢ়ক লগতে জেনেৰেল ইংলিছৰ কাৰণে কি পঢ়িব আপোনালোকক অলমষ্ট কৰিব আৰু আপোনালোকে পাৰাচতে যদি পাৰে অকল যে এইটোৱে পঢ়িব নহ'লে আপোনালোকে পাৰিলে প্ৰাণী বিজ্ঞানৰ বুক কেইটামান আছে বা আপোনালোকৰ যিবোৰ আৰু কেইটামান দেখাই দিয়া হৈছোঁ ৱাইল্ড লাইফ সম্পৰ্কীয় কিছুমান বুক আছে এইবোৰো চাব পাৰে মই এনেকুৱা নাই বন্ধুসকল কাৰণ এইবাৰ চিলেবাছ পেটাৰ্ণ অনুযায়ী অলপ এইবাৰ অলপ এক্সামটো টাফ হ'ব গৈ আছে গতিকে অলপ টাফৰ কাৰণে বন্ধুসকল আপোনালোকে পঢ়িব লাগিব কাৰণ টেটকাম ৰিকমেণ্ড এক্সামটো টেটৰ দৰে নহয় অলপ ট্ৰিকি হ'ব পাৰে কাৰণ 7,000 যিহেতু পোষ্ট আছে আৰু ভেকেঞ্চিও বহুত ধুনীয়া ভেকেঞ্চি আছে আৰু কেণ্ডিডেট বহুত বেছি ওলাব বন্ধুসকল যদি আপোনালোকৰ মানে জবটো ল'ব বিচাৰে তেন্তে কোৱালিফাই কৰিব লাগিব আৰু কোৱালিফাই কৰিলে আপোনালোকে নাভাবিব মই ডাইৰেক্টলি নপঢ়াকৈ ডাইৰেক্ট পাছ কৰি দিম ধুনীয়াকৈ অলপ মোৰ কনচেপ্ট থাকিলে হৈ যাব এইটো নহয় বন্ধুসকল এতিয়াৰ পৰা যদি প্ৰিপাৰেশ্যন নকৰে পিছৰ পৰ্যায়ত 100% আপোনালোকে ডিছকুৱালিফাই হ'ব গতিকে বন্ধুসকল যদি প্ৰিপাৰেশ্যন কৰিব বিচাৰে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক 100% আপোনালোকক হেল্প কৰি থাকিম আৰু যদি বিচাৰে আপোনালোকক যদি ক্লাছ ল'ব লাগে মই জনাই দিম মানে আপোনালোকে কমেণ্ট কৰিলে হ'ল মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে ধুনীয়াকৈ প্ৰভাইড কৰি দিম আৰু মোৰ কেইটামান নোটছ আছে আপোনালোকক ধুনীয়াকৈ মই ইউটিউব চেনেলৰ জৰিয়তে শ্বেয়াৰ কৰি দিম ধন্যবাদ ইমানেই সামৰণি মাৰিছোঁ